প্রিয়াই আরে প্রিয়াই হে না লাগে যা জীবনরে বাকি ঠকা দিন কেইটা আমি দুয়ো এনে গৈ কথা হে বারু প্রিয়াই তই অলপ সময় ঘৰতে থাক মই বনৰ পৰা অলপ হৰি কাটে গতিকে মই অলপমান পানী বিচাৰি যাব আই ফালে সিফালে পানী বিচাৰি কিছু দূৰত গাত এই
ইয়াতে পানী খাওঁ পানী খাওঁ বুলি বিপ্ৰায় হাতে তুলি খাবি এই গাতরে পানি তই না খাবি অন্যথা মহায়া ঘটনা ঘটিব তই নিশ্চয় জানিবি ও কি কলে বোপা পানি খাওঁতে ঘটন আরে বোপা কোনাই কি কৈ আছ মোর সন্মুখত মোৰ যে বহুত পানী পিয়াহ লাগিছে গতিকে মই পানী খামেই আৰু সেই বুলি পুনাৰী বিপ্ৰাৰী পানী হাতে অন্যথা মহায়া ঘটনা ঘটিব তই নিশ্চয় জানিবি ওরা বোপা কোনাই কি কৈ আছ মোৰ সন্মুখত মোৰ যে শুকাই গৈছে গতিকে মই অলপ হ'লেও পানী খাই কণ্ঠটো তিয়াই লওঁ ৰ আৰু সেই বুলি দয়া নিধিয়ে পানী মুখাত পানী খাই দয়া
তাৰ মানে মোৰ পকা চুলিবোৰ ক'লা হ'ল মোৰ ঘৰা দাঁতবোৰ গজিল মই তাৰ মানে সঁচাকৈয়ে যুৱক হৈ গ'লো হে তেৰি এতিয়াহে লাগিল য'ত ঘৰৰ পৰাই আহিছিলো বুঢ়াটো এতিয়া পিছে যুৱকটো হৈ মই যাম কেনেকৈ যুৱকটো হৈ মই যাম কেনেকৈ মোকতো বুঢ়ীয়ে চিনিয়েই নাপাব যি হয় হ'ব নিজৰ ঘৰলৈহে যাম কিহৰ ঘৰ এই ভাগতেই বিপ্ৰাৰে গধূলি আনফালে সোমালে দেখা নাই নাই অরে বুপা সঁচাই দেখা নাই নাই সঁচাই দেখা
দেখা নাই হে তেতিয়া যুৱকে মনে মনে ভাবে বুঢ়া কথা শুনি যুৱক হাঁহি উঠি যায় কথা শুনি যুৱকৰ মহাচিন্তা
যুৱক হৈ আহে মোৰ ওচৰত হত্ৰে হত্ৰে টোপনি মাৰি আছে চাও বুঢ়াৰ বাহাদুৰি হে মই এটা কাম কৰিম কালি ৰাতিপুৱাই উঠিম আৰু ৰাতিপুৱাই উঠি বনৰ মাজলৈ যাই দাঁতৰ পানী খাই যুৱতী হৈহে ঘৰলৈ আহিম কালি ৰাতিপুৱাই উঠিম আৰু বনৰ মাজলৈ যাই দাঁতৰ পানী খাই যুৱতী হৈহে ঘৰলৈ আহিম বাৰে কিসিম
ঘৰলৈ গৈছে এই গতিকে ময়ো ইয়াতে পানী খাওঁ পানী খাওঁ বুলি বুঢ়ী হাতে তুলি পানী খাওঁতে ঘটন কি কৈ আছ মোৰ সন্মুখত আহিব তই কি বুজিবি ৰূপা তই কি বুজিবি মোৰ স্বামীয়ে এই গাঁতৰ পানী খাই যুৱক হৈ ঘৰলৈ গৈছে আৰু মই সুধাই ময়ো এই গাঁতৰ পানী খাই যুৱতী হৈহে ঘৰলৈ যাম মই গাঁতৰ পানী খাম নেই মই গাঁতৰ পানী খাম নেই
ভাবে মই যে বুঢ়ীৰাগত গৈছিলো গাতৰ পানী খাই যুৱক হৈ ঘৰলৈ অহা বুলি বুঢ়ে বুঢ়াই গাতৰ পানীয়ে বিচাৰি গৈছে। নাই মই ঘৰলৈ বিচাৰি যাওঁ আৰু বিচাৰি যাই বুঢ়ীক লগ ধৰিব লাগিব। বিচাৰি যাই বুঢ়ীক লগ ধৰিব শিশুটোৰ কাষত পৰি থকা এই কাপোৰখিনি দেখোন মোৰ বামুণেৰ কাপোৰ। কি তাৰ মানে এয়া মোৰ বামুণে হেৰাই বামুণে এয়া তাই কি কৰিলে এয়া তাই কি কৰিলে। মোৰ এই প্ৰিয়া
গড়াকের হয় সরসা যুবতিক সাই পাশে যুবতী গড়াকে কান্দে কান্দে কইছে হেরা বুপা মই হলো ভক্তি দেবে বুপা পৃথিবীতে তিয়া হরির ভক্তি না হবলো ধরছে তুমি যদি পারা পৃথিবীলো হয়ে যাওয়া আৰু তাত যাই তুমি হৰিৰ ভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰা আৰু শুনা বুপা তুমি যেদিনাই হৰিৰ ভক্তি প্ৰচাৰে সম্পূৰ্ণ কৰিবা মই কান্দা কাটা বন্ধ করে কান্দা কাটা বন্ধ কি কলা আর কথা শুনি নারদ মুনি অসরিত ভক্তি দেবীক চাই পছে হে আই তোমার কথা মতে মই পৃথিবীলৈ যাম আৰু পৃথিবীত যাই মই হৰিৰ ভক্তিৰ মহাত্ম্য প্ৰচাৰ কৰিম পৃথিৱীত যাই মই হৰিৰ ভক্তিৰ মহাত্ম্য প্ৰচাৰ কৰিম নাৰায়ণ নাৰায়ণ হি বুলি নাৰদ মুনি নারায়ণৰ নাম
যদি এইটো দেহাৰে পৃথিৱীলৈ যাওঁ তেনেহ'লে মোক সহজতেই চিনি পাব সেই গতিকে মই ভিক্ষাৰীৰ উদ্ধাৰে ঘৰত সোমাই প্ৰমাণ কৰিছা কোনে কিমান পাপ কৰিছে আৰু কোনে কিমান ধৰ্ম কৰিছে সেয়েহে নাৰদ মুনিয়ে প্ৰথম মানুহৰ ঘৰলৈ গৈ আৰম্ভ কৰিলে শিক্ষা ভিক্ষা আৰু দেহি তুমি কিন্তু ভিক্ষাৰী হ'লেও বৰ ধুনীয়া দেই আৰু দেহি তোমাৰ দেখা পাই মোৰ বুকুখন কিবা টেটকা বস্তু কি লাগি গৈছে হেৰা তুমি ইমান ধুনীয়া
হৰণ হয় ভক্তি দেৱীয়ে মোক ঠিকেই কৈছে যিখন ঘৰত স্বামীৰ প্ৰতি অলপো ভক্তি নাই সেইখন ঘৰত আকৌ কিহৰ হৰি ভক্তি চব হাতলৈ গৈছে নালাগে মোক ভিক্ষা নালাগে আরে হে বুড়ে নালাগে বুড়ে আপন খায় যায় অন্যায় গৃহে যায় সাউক্রাইজ এইখন ঘৰত গৈ নাৰদ মুনিয়ে কি দেখিবলৈ পালে ঐ বেটি বুঢ়ী মোক চিনি পোৱা নাই বুঢ়ী পিঠি বহল কৰি পেলাও বোৱাৰীয়ে শাহুৱেকক পিটি আছে বুঢ়ী মোক চিনি পোৱা নাই মই কৰ ছোৱালী বুলি ভাবিছ বুঢ়ী মই কৰ ছোৱালী বুলি ভাবিছ মই উত্তৰ বিপ্লৱৰ ছোৱালী মুৰা ভাঙি পেলাও বেছি কথা মরিচা ওই বেটি কম বস্তু নয় দে বেটি মুরা ভাঙি দি মরিচা ও বেটি একেবারে শিপটা বনাই দি হ্যাঁ দে তুই হাওয়ে ঘুরে মারামারি করে মরে হ্যাঁ মই ইয়াতে বহি তাহাঁতৰ মারামারিকে চাই আছো দে বেটি একেবারে পিঠি বহল কৰি পেলা মুনিক দেখে বোৱাৰী হয় ওলায়া ভিক্ষাৰীক চাই পাছে বেটা বুঢ়া তই ইয়াতে বহি আমাৰ মাৰামাৰি চাইছা বুঢ়া মই কি বস্তু চিনি পোৱা নাই সেইবাৰ হনিতা দেখা পাইছা দুটামান লগাই দিলে মই কি বস্তু তই চিনি পাবি ৰ এবাৰ হনি লৈ বোৱাৰী হয় ওলায়া নাপাই বাপৰে বাপ পেটিয়া ভিক্ষাৰা খাই ৰে
নাই দে ভক্তি দেৱীয়ে মোক ঠিকেই কৈছে যিখন ঘৰত শাহু শহুৰৰ প্ৰতি অলপো ভক্তি নাই সেইখন ঘৰত আকৌ কিহৰ হৰি ভক্তি চব হাতলৈ গৈছে নালাগে মোক ভিক্ষা আৰু সেই বুলি নাৰদ মুনি পন্থাই আছে এইখন ঘৰত অৰ্থাৎ তৃতীয়খন ঘৰত গৈ নাৰদ মুনিয়ে কি দেখিবলৈ পালে এহাল বুঢ়া বুঢ়ী ভোকৰ জ্বালাত সিহঁতে কান্দি বিছনাত পৰে আৰু আনফালে সিহঁতৰ পুত্ৰ বোৱাৰীয়ে পকী ঘৰত সোমাই মহা আনন্দেৰে খাই আছে জন্ম দিয়া পিতৃ মাতৃক চোৱা চিতা কৰিবলৈ পুত্ৰৰ অলপো সময় নাই বিছনাতে
চিন্তা কৰিবলৈ পুত্ৰৰে অলপ সময় নাই নে? হাই হাই কি বিধিৰ বিধান, কি বিধিৰ বিধান। আৰু এহি বোলে নাৰদ মুনি কৌলা দিয়া আৰু আন ফালে পাকাৰ বৈকাণ্ড এতিয়া চাওক ৰাইজ, নাৰদ মুনিয়ে এইফালে কি দেখিবলৈ পালে? এজন যুৱকে কেঁচুৱা সন্তান কোলাত লৈ কান্দি আছে। ও প্ৰিয়ে মোৰে প্ৰিয়ে নিজৰ সন্তানক তেনেকৈ কোলাত লৈ কান্দি থাকিব নাপায়। আৰে বোপা, কোৱাচোন বোপা, তোমাৰ এই কেঁচুৱাটোৰ মাক কেতিয়া মৰিল? তেতিয়া দয়ানিধিয়ে কান্দি কান্দি কয়, অ দয়ানিধিয়ে বোলে শুনা, এই তোমাৰ কি কলা বোপা? এই কেঁচুৱাটো তোমাৰ চিৰি? হে বোপা, হে নাপায় বোপা, নাপায় নাপায়, নিজৰ সন্তানক তেনেকৈ ক'ব নাপায়। হে বোপা, তুমি কইনা বিচাৰিলেই পাবা বোপা, তুমি কইনা বিচাৰিলেই পাবা। হে নকবা বোপা, নকবা, সৰু ছোৱালী গাটো খাই আছে, পাপ লাগিব বোপা, পাপ লাগিব। আকৌ কান্দি কান্দি কয়, দয়ানিধিয়ে বোলে মই ক'লে সঁচা, এইটোৱে মোৰ তিৰি, এইটোৱে মোৰ তিৰি। বোপা, এই কেঁচুৱাটো তোমাৰ তিৰি? কোৱাচোন বোপা, এই কেঁচুৱাটো কেনেকৈ তোমাৰ ভাৰ্যা হয়? নাৰদ মুনি